এয়া হল স্যামসাং ডিজিটেল ইনভার্টার মডেল এটা ডাবল ডোর ফ্রিজ এই ফ্রিজটোত প্রবলেম হৈছে ওয়াটার লিকেজ আজি দুদিনৰ পৰা ফ্রিজটোৰ আগফালে পানী পৰি পুৰা গৰখনেই পানী আৰু পানী হৈ গ'ল এতিয়া আমি ওপৰত যিখন ডাক আছে এইখন খুলি চাম ইয়াতে ডিফ্ৰস্ট হৈ আছে না নাই ইয়াতে ডিফ্ৰস্টৰ প্ৰবলেম আছে ইয়াতে এতিয়ালৈকে আইছ আছে ফ্রিজটো বন্ধ হোৱাৰ 2-3 ঘণ্টা হৈ গ'ল ইয়া দেখা পাইছে কিমান পানী পৰি আছে আগফালে এতিয়া মই ভেজিটেবল বক্সটো আঁতৰাই দিছোঁ ইয়া দেখা পাইছে কিমান পানী ইয়াতে এটোত মেইন প্ৰবলেমটো হৈছে ডিফ্ৰস্ট হোৱা নাই আৰু পানী যোৱা যিটো ড্ৰেইন আছে সেইটো ব্লক হৈ আছে ইয়া ফ্ৰিজটোৰ পিছফালে দেখা পাইছে ইয়াতে এটা প্ৰবলেম আছে যিটো সাকশন তাতে আইছ হৈ আছে যাৰ কাৰণে তলত পানী পৰি ফ্ৰিজটো ৰাষ্টিং হৈ গৈ আছে এই প্ৰবলেমটো গেছ বেছি হ'লে কেতিয়াবা হয় এতিয়া আমি তাতে এটা ওৱান টাইম সলিউশন কৰি দিছোঁ যাতে পানী নপৰে তাতে ইয়াতে বহুত বেছি আইছ হোৱাৰ কাৰণে এতিয়া আমি গৰম পানী দি দিছোঁ যাতে সোনকালে বৰফখিনি গলি যায় আৰু এইটো হল ডিফ্ৰস্ট সেন্সাৰ এই বস্তুটো বেয়া হোৱাৰ কাৰণে এইটো প্ৰবলেম হৈ আছে এই বস্তুটো এতিয়া চেঞ্জ কৰি দিলে হৈ যাব আৰু যেটো আমাৰ ড্ৰেইনৰ প্ৰবলেম আছিল এটো আমি এতিয়া এডাল তার দি ড্ৰেইনৰ প্ৰবলেমটো সলভ কৰি দিম ইয়া দেখা পাইছে ড্ৰেইনৰ প্ৰবলেম সলভ এতিয়া ট্ৰেখনত পানীও আহি আছে আগফালে পানী পৰাৰ যেটো প্ৰবলেম আছিল হেটো 100% সলভ হৈ গ'ল এতিয়া হল আমাৰ যেটো ডিফ্ৰস্টৰ প্ৰবলেম তাৰ কাৰণে আমি পুৰণা সেন্সাৰটো খুলি পেলাই এতিয়া আমি নতুন সেন্সাৰটো লগাই দিম এতিয়া আৰু ডিফ্ৰস্টৰ প্ৰবলেম নাহে কেতিয়াবা যদি অনলি ড্ৰেইনটো ব্লক হৈ যায় তেতিয়া হলে এনেকুৱা আগফালে পানী পৰিব পাৰে আপোনালোকে তার এডাল দি নিজে নিজেও ক্লিয়াৰ কৰিব পাৰিব